মই ইংৰাজ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনালৈ। বৰ্তমান আজি মই উপস্থিত আছোঁ অৰুণাচল প্ৰদেশৰ জিৰ' আৰু অসমীয়া নামঘৰ। মোৰ বন্ধুসকল আৰু অসমবাসী ৰাইজ আপোনালোকে আজি দেখা পাব অসমীয়া নামঘৰ। প্ৰথমে আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাওঁ। ভালে আছে আপোনালোক? সঁচাকৈ আজি মনটো বিৰাট ভাল লাগিছে আপোনালোকক এই পৰিৱেশটো দেখা পাই। আমাৰো আপোনালোক দুজনক লগ পাই পেলাই আমি বহুত সৌভাগ্যৱান বুলি ভাবিছোঁ নিজকে। হয়, আমাক যে আপোনালোকে চাবলৈ আহিলে ইয়াৰ কাৰণে আপোনালোকক ধন্যবাদ। হয়, আজি মোৰ প্ৰথম প্ৰশ্নটো নামঘৰটোৰ বিষয়ে অকণমান কওকচোন অসমবাসী ৰাইজক। আমাৰ নামঘৰ আমি আহোঁতে ইয়াত নামঘৰ পোৱা নাছিলোঁ। হয়, 1995 চনৰ পৰা আমাৰ কেইজনমান সদাশয় লোকে বহুত চিন্তা চৰ্চা কৰি নামঘৰ এভাগ হ'লে আমাৰ অসমীয়া ৰাইজৰ জাতীয় জীৱনটো ইয়াত ভালকৈ গঢ়ি ৰাখিব পাৰিম বুলি ভাবি আমি সকলোৱে একথা হৈ পেলাই আমি কেইবাখনো মিটিং পতা হ'ল। তাতে ইয়াৰে সদাশয় কেইজনমান লোককো কোৱা হ'ল, ডিচিকো কোৱা হ'ল। এই মাটিটো এটা ওখ পাহাৰ আছিলে। এই ওখ পাহাৰটোত আপোনাৰ কাটি শেষ কৰিব নোৱাৰি। তেওঁ 1995 চনৰ পৰা আমি এই পাহাৰটো কাটিবলৈ আৰম্ভ কৰিছোঁ। এইটো জেগাখিনি মানে নামটো কি বাৰু? এই নামটো আমাৰ বৰ্তমান হিলটপ বুলি কোৱা হয়। হিলটপ বুলি কোৱা হয়। তো এনেই বেলেগ নাম আছে কিন্তু হিলটপ বুলি বৰ্তমান জানে আৰু হিলটপ বুলি জানে। গতিকে এই যেতিয়া মানে প্ৰগ্ৰামটো কৰা হ'ল যে আমাৰ ইয়াত নামঘৰ এভাগ হ'ব লাগিব, তেতিয়া সদাশয় লোকে আমি গোট খাই পেলাই তেতিয়াৰ দিনৰ আমাৰ প্ৰথম আছিলে মানুহকেইজনৰ নামকেইটা মনত নাই কৈ দিম। সেইকেইজন হ'ল প্ৰথম আমাৰ এডভাইজাৰী বৰ্ড এখন বনোৱা হৈছিলে। তাত টি তাৰা বুলি ADC 0 আছিলে আৰু পাদিৰিছ তেতিয়াৰ দিনৰ পাব্লিক লিডাৰ MLA আছিলে আৰু তেখেত এজন চণ্ডীচৰণ কলিতা বুলি এজন DDI আছিলে, তেখেতে পাছত ঢুকালে আৰু বৰ্তমান এই পাদিৰিছ জীয়াই আছে বৰ্তমান। আৰু AK বৰুৱা বুলি এজন EAC আছিলে আমাৰ অসমীয়া ইয়াতে আছিলে, তেওঁ আছিলে। আৰু RK বৰুৱা বুলি CO এজন চাৰ্কুল অফিচাৰ এজন আছিলে। এইকেইজনকে আমাৰ মেনেজিঙৰ মূল মানুহ হিচাপে লৈ পেলাই আমাৰ এই মাটি কটা আৰম্ভ কৰা হ'ল। তেওঁ মই এনেকৈয়ে আপোনাৰ সেই সময়ৰ মানুহসকলৰ ভিতৰত পিছলৈ থকা সেই সময়ৰ মানুহ আপোনাৰ মুক্তানাথ ভৰালী আছিলে। মুক্তানাথ ভৰালী বা বহুদিন ইয়াতে আছিলে। তেখেতেই আমাৰ গোটেই সমাজখনৰ গুৰি ধৰিছিলে। তেখেত আছিলে ছিনিয়ৰ এডভকেট 0 কোৰ্টত আছিলে। তাৰপিছতে তেওঁৰ আদেশ নহয় আৰু তেখেতৰ পৰিকল্পনা অনুযায়ী আমাৰ এই মাটি কটা হৈছিলে 1995 চনৰ পৰা। শনিবাৰে আৰু দেওবাৰে আমাৰ অফিচ ছুটি থাকে। ল'ৰাই ছোৱালীয়ে গোটেই আহি পেলাই ইয়াতে অকণ জেগা উলিয়াই মাটি কটা হয়। ল'ৰাই ছোৱালীয়ে মিলি ইয়াতে ফূৰ্তি ফাৰ্তা কৰি এসাঁজ খোৱা হয় সেই দুটা দিন। এনেকৈয়ে 95 চনৰ পৰা 2000 চনলৈকে 1999 চনলৈকে 1999 চনলৈকে আপোনাৰ মাটিখিনি কটা হ'ল, সমান হ'ল। তাৰপিছত 2000 চনত আমাৰ এই নামঘৰটো আমাৰ বনাই হৈ গ'ল আৰু 2000 চনত 2000 চনত হৈ গ'ল। তাৰপিছতে আমাৰ সমাজখনৰ মুখ্য মানুহ হিচাপে সেই দুজন আছিলে। এজন হ'ল এডভকেট মুক্তানাথ ভৰালী, 2 নম্বৰতে আমাৰ ডক্টৰ সত্যজিৎ কাকতি, তেখেতো বৰ্তমান ঢুকালে। তেখেত ডাইৰেক্টৰ হৈ পেলাই ৰিটায়াৰমেণ্ট লৈ ঢুকালে। তাৰপিছত ইয়াতে DMO আছিলে। তাৰপৰা আৰু এজন আছিলে আমাৰ সদাশয় লোক, সেইজন বৰ্তমান আছে আমাৰ শংকৰ সংঘৰ ৰূপনগৰ প্ৰাথমিকৰ তেওঁ সম্পাদক আছিলে। বৰ্তমান তেওঁ আমাৰ ৰূপনগৰৰ অতিথিশালাৰ সম্পাদক নে কি হৈ আছে, ডক্টৰ জ্যোতিপ্ৰসাদ বৰা এতিয়াও বৰ্তমান আছে। তেওঁ আমাৰ লগত কানেকশ্যন হৈ থাকে আৰু তেওঁৱেই একেবাৰে সমানে মাটি কটাৰ পৰা পাথৰ ভঙা আমাৰ নামঘৰৰ যি আমাৰ উপসভাপতি গণেশ শইকীয়াদেৱে ক'লে, মই তাতে লগতে আকৌ সৰগত কৰি পেলাই 2 এষাৰ ক'বলৈ আগবাঢ়িছোঁ। আমাৰ যি অনুষ্ঠান বা যিটো হৈছে ইয়াত অশেষ আমাৰ ৰাইজ আৰু আইসকলৰ যিখিনি শ্ৰমদান এৰিয়াৰ, কিন্তু সেই সময়ত যিটো গুৰি ধৰোঁতা যিকেইজন আপোনাক উচ্চাৰণ কৰিলে, যেনে আমাৰ শ্ৰীমন্ত গগৈ এজন প্ৰথম প্ৰতিষ্ঠা, তেওঁ আছে এতিয়া গুৱাহাটীত আছে। তাৰপিছত আমাৰ মুক্তানাথ ভৰালীদেউ, তেওঁ স্বৰ্গগামী হ'ল। তেওঁ আমাৰ গুৰি ধৰোঁতা
আমিতো কল্পনা ভাবিছিলোঁ তেওঁৱে গোটেই দায়িত্ব ল'ব, যিহেতু ৰিটায়াৰ পাৰ্চন নহয়, কিন্তু তেওঁ আমাতকৈ আগতে গুচি গ'ল। তাৰপিছতে আহিলে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, এই বৰা যি গুৱাহাটীতে আছে, সত্যজিৎ হেৰিও তাতে আছে। তাৰপিছতে আপোনাৰ আহিলে সত্যজিৎ কাকতি, শ্ৰীমন এই ডক্টৰ সত্যজিৎ কাকতি যি তেওঁ হ'ল, তেওঁ আমাৰ মানে সকলোকে গাইড বাইড দি কৰা। আৰু ইয়াত জ্যেষ্ঠ বহুটোৱে আমাক শ্ৰমদান কৰিলে, আৰু দুই এজন তেওঁ ওপৰলৈ তেওঁ স্বৰ্গগামী হ'ল। তেওঁলোকৰ নামটো সকলোৱে আছেই যিহেতু, সেই স্বৰ্গগামী যিকেইজন হ'ল তেওঁলোকৰ নামটো ক'বলৈ বিচাৰিছোঁ। আমাৰ ভুৱন গগৈ বুলি এজন আছিলে, আমাৰ এই সহযোগীয়ে গোটেই পৰিচালনা কৰাত তেওঁ ওপৰলৈ গ'ল। তেওঁৰ ল'ৰা এতিয়াও প্ৰসন্ন গগৈ এতিয়াও আছে ইয়াত, ডাইৰেক্টৰ হেৰিয়াৰ নেকি, টুৰিজিয়াম নে কিবা এটা তেওঁ আছে গুৱাহাটীৰ। তাৰপিছতে আমাৰ এজন দীপক দাস, ডিকে দাস, তেওঁ আমাৰ IFCDত আছিলে, তেওঁ ওপৰলৈ তেওঁ স্বৰ্গগামী হ'ল। মানে আমাৰ এইকেইজন যোৱাকেইজনৰ নামটো আপোনাৰ ওচৰত অৱগত কৰিছোঁ। আৰু সকলো সদাশয়ে যিখিনি শ্ৰমদান কৰি আমাৰ শনিবাৰে দেওবাৰে আমাৰ দুইজনে ইয়াত গোটেই মাটি কাটিব, আইসকলে চাঙি ধৰিব পাহাৰটোৰ, মানে আগৰ ফটো লাগিলে মই আপোনাক দিব পাৰিম, মাটি কটাৰ যিটো হেৰি আছে। তাৰপিছতে আৰু ইয়াৰ স্থায়ী যিখিনি আমাৰ ইয়াৰ মানুহ আছিলে বা অফিচৰ ৰেংকৰ, আমি বহুত যথেষ্ট সহায় পাইছিলোঁ। মাটিকণো তেওঁ আমাৰ ইয়াৰে এজনে তিতি তাৰা বুলি, তেওঁ এতিয়া গেছ এজেঞ্চি হেৰিয়ে, তেওঁ আমাক এই মাটিকণ দান কৰিছিলে। আৰু তেওঁৰ এই অৱদানটো পাই পেলাই আমিবিলাকে বহুত সন্তুষ্ট হ'লোঁ। আৰু লগতে আমাৰ DC মেডাম এগৰাকী আহিলে, তেওঁলোকৰ প্ৰৰোচনাত আমাৰ এই মাটি বিভাগ, মানে গোটেই আমাৰ মঠ মন্দিৰ যিমান আছে সকলো আমাৰ এইটো মাটি হেৰি হ'ল, আপোনাৰ ৰেজিষ্টাৰ হ'ল। এতিয়া আমি খাজানা দি থাকিবলগীয়া হয়। আৰু জ্যোতিপ্ৰসাদ বৰাদেৱে আৰু এটা সহায় কৰি থৈ গ'ল, তেওঁ আমাৰ মাটিকণ ৰেজিষ্টাৰ কৰি দিলে। সেইকাৰণে আমাৰ এটা নামঘৰৰ ভাগৰ এটা নামাকৰণ আছে, শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰ, সেইটো নামৰে এতিয়া আমাৰ চলি আছে অনুষ্ঠান, ৰেজিষ্টাৰ ছ'চাইটি এটা হয়। আৰু লগতে আমাৰ আৰু ধন্যবাদ লগত মেছেজ এটা দিবলৈ বিচাৰিছোঁ, আমাৰ যিজন এতিয়া অসমৰ CM আমাৰ হেমন্ত বিশ্ব শৰ্মা দেওক, নথৈ সুখী তেওঁ আমাৰ এই গৃহভাগত আমাৰ ৰাইজৰ যিহেতু আহি দুবাৰ নিমন্ত্ৰণত তেওঁ আমাক না নকৰিলে, সকলোকে মুখখন চাই তেওঁ আমি ইয়াত কৰিলে। যোৱাবাৰ বৰসভাত যেনে আহি আমাক যিখিনি যথাযথ কৰিলে, দুইটা অনুষ্ঠানত তেওঁ যথেষ্ট, আৰু তেওঁ আমাক অনুদানো দিছে। অনুদান আমাক আগৰবাৰত 1 লাখ টকা দিলে, আৰু বৰসভাত আহোঁতে আমাক 2.5 লাখ টকাৰ হেৰি দিলে। আমাৰ মানৱ বাদেউক হেৰি কৰি থৈ গ'ল ডেকাদেউ, আৰু আমি টকাখিনি কালেক্ট কৰিলোঁ। গতিকে আমি নথৈ সুখী, তেওঁকো আমি এটা আৰু অহা বছৰলৈ আমাৰ ইয়াত ৰূপালী জয়ন্তীৰ পদাৰ্পণ হ'ব, 25 বছৰ হ'ব। গতিকে আমি তেওঁলোককো সাঙুৰি এখন কমিটি এখন বনাম। গতিকে ছাৰে আমাক যথেষ্ট সহায় কৰিব বুলি অনুৰোধ থাকে, আপোনালোকৰ সহায়। হয়, ধন্যবাদ। মই এইখিনি আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু অৰুণাচল প্ৰদেশৰ জিৰ'ৰ নহয় জানো বাৰু এটা অসমীয়া নামঘৰ, কেনেকুৱা লাগে বাৰু মনটো? বহুত আনন্দ লাগে। আমি যে এনেকৈ আহি পেলাই ভাবিবই পৰা নাছিলোঁ আমি এনেকৈ এখন সমাজ পাতি এখন নামঘৰ বনাই থাকিব পাৰিম বুলি। কিন্তু কথা আছে নহয় আমাৰ, ৰাইজে বোলে নখ জোকাৰিলে নদী বয়। তেনেকৈ আমি ইজনে এনেকৈ সহযোগ কৰি এই ভাগ আজি নামঘৰ প্ৰতিষ্ঠা কৰিলোঁ। হয়, মই আপোনাৰ কাষলৈ আহিছোঁ। আজি আপোনালোকৰ নামঘৰত কিবা আছে নেকি বাৰু? আজি আমাৰ আছে গোপিনী নাম সামৰণি। আজি সামৰণি, মানে আমাৰ ভাগ্যখন ভাল। আজি আপোনালোকৰ বহুত ভাগ্য ভাল, আমাৰো ভাগ্য আপোনালোকক লগ পাই আমিও সুখী। হয়, আৰু অসমবাসী ৰাইজ এতিয়া নামঘৰ ভিতৰলৈ আহিলোঁ। আজি এই সুন্দৰ অনুষ্ঠানটো আপোনালোকে উপভোগ কৰিব পাৰিব। ধন্যবাদ। আপোনালৈ মানে পোনপটীয়া প্ৰশ্নটো, যিহেতু অৰুণাচলৰ ভূমিত এটা নামঘৰ গুৰুজনাৰ, কেনেকুৱা মনৰ অনুভূতি, অসমবাসী ৰাইজক কি জনাব? এই অনুভূতিক আমি বিৱৰণ কৰি আমি শেষ কৰিব নোৱাৰোঁ। এয়া কি হ'ল, অনৈক্যৰ মাজত ঐক্য এক ব্যৱস্থাপনা। এয়া যিহেতু আমাৰ ইয়াত অসমৰ চাৰিও কিনাৰৰ
যেনেকৈ শংকৰদেৱে 12 জাতিৰ 12জন বৈষ্ণৱক লৈ তেওঁ ধৰ্ম ব্যৱস্থা কৰিছিলে, ঠিক আমাৰ ইয়াতো 12 জাতি কি 24 জাতিমান আছে। আমি সকলো ইয়াতে বেংগলী, নেপালী, দেউৰী, মিৰি, কছাৰী, চুতীয়া, বড়ো, কলিতা, কোচ, কেওট যত জাতি আছে সমস্ত জাতিয়েই আমাৰ ইয়াত উপস্থিত হৈ আছে। এতিয়া আপুনি দেখিবলৈ পাব। গতিকে আমি এক সামঞ্জস্য, এক সমান এটা ভেদভাৱ নথকা এক ব্যৱস্থাপনা, যিটো বস্তু আমাক শংকৰ সংঘই দিছে, আমাক দেখুৱাইছে বৈজ্ঞানিক পদ্ধতিৰে, সেই ব্যৱস্থাপনা ইয়াত আছে। আৰু অতি আনন্দৰ এক মুহূৰ্ত এইবিলাক, ইয়াক আমি কৈ শেষ কৰিব নোৱাৰোঁ। হয়, মোৰ আৰু এটা পোনপটীয়া প্ৰশ্ন, যিহেতু বহু বছৰ অৰুণাচলত থাকিলে নহয় জানো বাৰু, অৰুণাচলৰ মৰম ভাল পোৱা এইবোৰতো জীৱনত কেতিয়াও পাহৰিব নোৱাৰে, আৰু এই নামঘৰটোৰ বিষয়ে কি ক'ব বিচাৰিব? আৰু এয়া নামঘৰ হ'ল আমাৰ সমাজক বান্ধি ৰখাৰ এডাল এনাজৰী, সামাজিক সম্বন্ধক বান্ধি ৰখাৰ এডাল এনাজৰী। এই এনাজৰীডাল আমি ছিগিবলৈ নিদিওঁ। যেতিয়ালৈকে আমি ইয়াত থাকিম, সৰুৱে ডাঙৰজনে কিবা এটা ক'লে সৰুজনে শুনে, আৰু সৰুজনে কিবা এটা ক'লেও আমি ডাঙৰজনে মানি লওঁ তেওঁৰ শুদ্ধ বুলি। আমি সেই এনাজৰীডাল সদায় জীয়াই ৰাখিম। মোৰ আৰু এটা প্ৰশ্ন আহিলে আপোনালোকলৈ, কাৰণ বহু বছৰ এটা নামঘৰ নহয় জানো বাৰু, কেতিয়াবা এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে নেকি বাৰু আপোনালোকৰ? কাৰণ এটা জনজাতিৰ মাজত নহয় জানো বাৰু এটা নামঘৰ, কওকচোন ইয়াৰ বিষয়ে অকণ। জনজাতিৰ মাজত আছে যদিও আমি কিছুমান কেতিয়াবা কিছু মুহূৰ্তত অসুবিধাৰ সন্মুখীন হওঁ। যেনে ইয়াৰ যিবিলাক নিয়ম নীতি, ট্ৰেডিশ্যনেল যিবিলাক ৰুল আছে, সেই ৰুলবিলাক আমি ফ'ল' কৰিবলগীয়া হয়। যেনে আমি ডাঙৰকৈ মাইক বজাব নোৱাৰোঁ। আকৌ তেওঁলোকৰ পূজা পাৰ্বণ হ'লে আমি বাদ্যযন্ত্ৰকে ধৰি আমি ড্ৰামা চামা বা আমাৰ হৰিনাম কীৰ্তন চৰ্চন হ'লে আমি ডাঙৰকৈ মাইক লগাই বজাব নোৱাৰোঁ। তেনেকুৱা ধৰণৰ কিছুমান অসুবিধাৰ সন্মুখীন হয় অৱশ্যে, কিন্তু আমি সেইবিলাকো ফ'ল' কৰি চলিছোঁ, আৰু আমাৰ সমাজ নীতিৰ যি ব্যৱস্থাপনা তাকো আমি ধুনীয়াকৈ নিৰনিবাণীকৈ মানি চলি গৈ আছোঁ। হয়, মই আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু নামঘৰ নহয় জানো বাৰু, আপোনাৰ দৃষ্টিভংগীত নামঘৰৰ মাদকতাটো আজিকালি কমিছে বুলি ভাবেনে? আগৰ যিটো পৰম্পৰা যিটো আছিলে এটা সময়ত, আপোনাৰ দৃষ্টিভংগীত কি ক'ব বিচাৰিব? নমস্কাৰ। হয়, নমস্কাৰ। নামঘৰৰ মাদকতাটো আগতকৈ কমা হিচাপত মানে নিজৰ মনৰ ওপৰত, মানসিক চিন্তাধাৰাৰ ওপৰত হয়তো মানে বেলেগ বেলেগ চিন্তাধাৰা হিচাপত বেলেগ বেলেগ নিয়ম নীতিখিনি ভাগ হৈছে। যেনেকৈ শংকৰদেৱৰ নিয়মৰ পৰা অনুযায়ী আমাৰ কৃষ্টিসমূহ নাম কীৰ্তনীয়া, বামুণীয়াৰ পৰা লৈ পেলাই জয়গুৰু কৃষ্ণৰ পৰা লৈ পেলাই এইখিনি ক্ষেত্ৰত মানুহৰ ভেদটো একো নাই, মনৰ ভাৱখিনিহে অকণমান দূৰ হৈছে। গতিকে আমি পাহাৰীয়া জেগাত থাকি পেলাই আমাৰ এইটোৱে চিন্তাধাৰা, নামঘৰৰ ভাগত আমি সকলোৱে এটা মিলাপ্ৰীতি হিচাপত, আমাৰ জ্যেষ্ঠজনে ক'লেই যে সকলো জনজাতি মিলি পেলাই আমি অনুষ্ঠানভাগ জীয়াই ৰাখিছোঁ। ঠিক তেনেদৰে আমি সকলোৱে মিলাপ্ৰীতিয়ে একতা হৈ শংকৰদেৱৰ যিখিনি গুৰুৰ আচৰণৰ, মাধৱদেৱৰ যিখিনি নিয়ম নীতিৰ, ঘোষাৰ বাদ্যৰ পৰা সকলোকে আমি মিলি পেলাই একত্ৰিত হৈ পেলাই আমি বসবাস কৰি নামঘৰ ভাগত আমি নিয়ম নীতিখিনি পালন কৰি আমি আহি আছোঁ। হয়, ধন্যবাদ। মই আপোনালৈ এটা পোনপটীয়া প্ৰশ্ন আহিছোঁ। যিহেতু শংকৰদেৱ আৰু মাধৱদেৱৰ গুৰু দুজনৰ অৱদানখিনি কৈ আমি কেতিয়াও শেষ কৰিব নোৱাৰোঁ। আপোনাৰ দৃষ্টিভংগীত শংকৰদেৱৰ মাধৱদেৱৰ অৱদানবোৰ কেৱল অসমত সীমাবদ্ধ হৈছেনে, নে বিদেশৰ কোনোবা যে বেলেগ জেগাতো আমাৰ এই মাদকতাটো প্ৰভাৱ পৰিছে বুলি আপোনাৰ দৃষ্টিভংগীত ভাবেনে? বেলেগ ধৰ্মবোৰ যেনেকৈ প্ৰচাৰিত হৈছে বৰ্তমান শতিকাত যিটো দেখা গৈছে, অলপ বাহিৰলৈ গুৰু দুজনাৰ প্ৰভাৱ পৰিছে। হয়, যেনে নাচিকত হওক, বম্বেত হওক, তাৰপিছত আপোনাৰ গুজৰাটত হওক, মাজে মাজে আমি ইয়াত টিভি দেখি থাকিবলৈ পাইছোঁ। সেইফালৰ পৰা চাবলৈ গ'লে অকণমান আগবাঢ়িছে, কিন্তু এটা কথাই আমাৰ মনত এটা বৰ ভয়াৱহ ৰূপ এটা দেখা পাওঁ মাজে সময়ে গাঁৱলৈ গ'লে, যে নামঘৰবিলাকত ডেকা ল'ৰাখিনিৰ যিমানখিনি প্ৰকোপ হ'ব লাগে তেনেধৰণে আজিকালি তেনেকুৱা নাই। আৰু মানুহক দেখুৱাই কৰা আৰু অন্তৰে ভক্তি ঢালি পেলাই কৰা যি আমাৰ গুৰু দুজনাৰ ধৰ্ম, সেইটো বস্তু আজিকালি বৰ এটা দেখিবলৈ পোৱা নাযায়। সাধাৰণতে দেখা যায় আমাৰ ইয়াত আজি আপুনি নামত দেখিলে যে আমি লাইন পাতি এজনেও 3 বস্ত্ৰ নিপিন্ধাকৈ এজনো বহা নাই আমি নামত। আজি আমাৰ ইয়াত সংঘৰ আছে, মিচিং কমিউনিটিৰ আছে, বড়ো কমিউনিটিৰো কোনোবা এজন আছে, কোনোবা বামুণীয়াও আছে,
কোনেওতো আমাক উলংঘন কৰা নাই, সকলোৱে সমানে আমি বহি নাম গাইছোঁ। এই ছিষ্টেমটো আমাৰ তলত কিয় দেখিবলৈ নাইকিয়া হ'ল? আৰু যিটো কাৰণে মোৰ আজি মই ৰিটায়াৰমেণ্টৰ পাছতো ইয়াত যে আছোঁ সেই একেটা কথাৰ কাৰণে, যিটো কথা আমাৰ তলত দেখা নাপাওঁ। য'ত সংঘৰ 2জন বহিছে তাত বামুণীয়া 3জন নবহে। মই এইটো এটা মেছেজহে দিব বিচাৰিছোঁ দেই। একেই প্ৰসাদ খাওঁ, মাহ প্ৰসাদ ৰাতিপুৱা ভিজাই একেই প্ৰসাদ বিতৰণ কৰে। বামুণীয়াৰ মাহটো বেলেগ নে প্ৰসাদটো বেলেগ নে সংঘৰ মানুহৰ প্ৰসাদটো বেলেগ? আমি কিয় ল'ব নোৱাৰোঁ একেলগে বহি পেলাই? নাম একেই কীৰ্তন গাওঁ, একেই ভাগৱত গাওঁ, একেই ঘোষা গাওঁ, একেলগে কিয় বহি গাব নোৱাৰোঁ? কৃষ্ণ 3বাৰ কিয় জন্ম হয়? কৃষ্ণৰ জন্মোৎসৱত আমাৰ গাঁওবিলাকত 3বাৰ কিয় জন্ম হয়? একেটা দিনতে ৰাতিপুৱা এটা খেলে কৰিলে, পিছত এটা খেলে কৰিলে, তাৰ পাছত এটা খেলে কৰিলে, এইটো কিয় হ'ব লাগে? এইবিলাক ঐক্য নে অনৈক্য? এই আমি নিজে চিন্তা কৰিব লাগিব। আৰু গুৰু দুজনাইতো সেইটো কোৱা নাছিলে, মুছলমানৰ চান খাইকো আনি বহুৱাইছিলে লগত, নহয়নে বাৰু? বড়োৰ আনিছিলে, হেৰি অৰুণাচলৰ ভকত নিছিলে, কছাৰী আনিছিলে। গতিকে এনেধৰণে কৰাৰ পাছতো আজি আমি তললৈ গ'লে কিয় থাকিবলৈ মন নাযায় আমাৰ গাঁওবিলাকত? আজি ঘৰলৈ গ'লে আমি নামঘৰলৈ যাবলৈ কিবা লাজ লাগে, কিন্তু ইয়াত আমাৰ নামঘৰলৈ দেওবাৰটো অহা বুলি কোৱাৰ লগে লগে আমাৰ মানে কেতিয়া দেওবাৰটো আহিব? আমি নামঘৰত 10জনলৈ গোট খামেই, আমি ইয়াত ফূৰ্তি কৰোঁ, আমাৰ মনটো ভাল লাগে। কিন্তু আমাৰ গাঁওবিলাকত আজিকালি কি হ'ল? নামঘৰী এটা থৈ দিছে, ৰাতিপুৱা যদি পানী অকণ ছটিয়াই পেলাই ধুলে নুধুলে নাই, নামঘৰত সন্ধিয়া গৈ পেলাই ডিউটি এটা কৰাৰ বন্তি এগছ জ্বলাই থৈ দিয়ে। কিন্তু আমাৰতো ইয়াত এইটো নহয়। আমাৰ পাৰ্মানেণ্ট নামঘৰী আহিছে, নামঘৰী আমাৰ সন্ধিয়া প্ৰসংগ কৰে। আমাৰ যিটো আমাৰ সত্ৰত চলে সেইটো চিষ্টেম আমাৰ জিৰ'ৰ নামঘৰত চলি আছে। গতিকে সেইকাৰণে মই কৈছোঁ যে আমাৰ জাতিটো উন্নত কৰিবৰ কাৰণে নতুন প্ৰজন্মক আমাৰ গৃহস্থবিলাকে, আমাৰ অভিভাৱকবিলাকে এই বিষয়বিলাকত অকণমান টনকিয়াল হৈ পেলাই আগবঢ়াব লাগিব। সেয়ে মোৰ ইয়াৰ পৰা মেছেজ দিছোঁ। ধন্যবাদ। আৰু মই গণেশ শইকীয়া, মই তেজপুৰ জামুগুৰিহাটত ঘৰ মোৰ। হয়, ধন্যবাদ। মই আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু আজিকালি আমি চাওঁ ধৰ্মবিলাক বহুবোৰ দিশলৈ আজিকালি গতি কৰিছে অসমীয়া সমাজত। হয়তো এটা পৰিয়ালতে দেখা যাওঁ বহু 4-5টা ধৰ্ম পালন কৰে। পিতৃক মৰিলে কিন্তু 4জনে বেলেগ বেলেগৰ মতে সেই কৰ্মকৰ্মে ৰাজিটো কৰে। আপুনি কি ক'ব বিচাৰিব ইয়াৰ বিষয়ে? কওকচোন অসমবাসী ৰাইজক। নমস্কাৰ। আজি ঘৰত হয়তো থকা অৱস্থাত এইটো অনুভৱ কৰা নাছিলোঁ। আজি 30 বছৰ যেতিয়া বাহিৰলৈ আহিলোঁ, আজি এই গ্ৰাছতে যেতিয়া আমি জ্যেষ্ঠসকলৰ পৰা দেখিছোঁ, শুনিছোঁ বা তলতো অধ্যয়ন কৰিছোঁ, দেখিবলৈ পাইছোঁ আমাৰ এই পৰিস্থিতি এটা আমাৰ যিটো ব্লাডৰ ৰিলেশ্যন, য'ত নেকি ব্লাডৰ এটা সম্পৰ্ক থাকে, কিন্তু আজি ধৰ্মৰ বিভাজনটোৱে আমাক বহুত নিচলৈ লৈ গৈছে। সেয়ে আমাৰ এতিয়া বৰ্তমান হ'বৰ সময় হ'ল, যাতে সকলোৱে বহলভাৱে আমি অসমখনক যদি হেৰি কৰিবলৈ বিচাৰোঁ, সকলোকে গতি কৰিব পৰা আমি এই ভাৱটো আঁতৰাব লাগিব। একেখন মঞ্চত বহিব লাগিব। সকলোৰ যদি আমি এইখিনি পালন কৰোঁ, তেতিয়া নিশ্চয় আমাৰ ধৰ্ম বা গুৰুজনে যিটো ভাবি গৈছিলে, তেওঁ হয়তো তাত থাকিলেও তেওঁক আমি নমস্কাৰ জনাব পাৰিম। ধন্যবাদ। মই আপোনাৰ কাষলৈ আহিছোঁ, আজি আপোনাক দেখা পাই মোৰ মাজুলী ঘৰখনলৈ মনত পৰিছে। এজন মিচিং সম্প্ৰদায়ৰ লোক হৈ আজি আপুনি ইমান সুন্দৰভাৱে ধুতি চুৰিয়া পিন্ধি নামঘৰত আজি গুৰুজনাৰ ওচৰত সেৱা গ্ৰহণ কৰিছে। কওকচোন অসমবাসী ৰাইজক অকণমান। নমস্কাৰ। এইটো আপোনালোকৰ আশীৰ্বাদ বুলি ভাবিছোঁ। হয়, যেনেকৈ শ্ৰীকৃষ্ণই উদ্ধৱ মৈত্ৰেয় বিদুৰক পঠাই পেলাই বদৰিকাশ্ৰম উজ্জ্বল কৰিবলৈ, প্ৰচাৰ কৰিবলৈ, পবিত্ৰ কৰিবলৈ পঠাইছিলে, তেনেকৈ যদি আমাকো ভগৱানে এইখিনি শক্তি দিছে বুলি মই ভাবিছোঁ। হয়, আপোনালোকৰ নামঘৰী আপুনি ন? হয়, আপোনালৈ প্ৰথমে মই নমস্কাৰেই জনাইছোঁ বাৰু। নমস্কাৰ। কিমান বছৰ নামঘৰীয়ে কাম কৰিলে বাৰু? আমি আহিলোঁ 17 চনত। 2017 চনত আহিলোঁ। আহি আজি 24 পালেহি। আমাৰ 8 বছৰ চলি আছে। আমি অহাৰ পৰা ধৰি আজি তাৰিখলৈকে আমি একো অসুবিধা পোৱা নাই। সমস্ত ৰাইজৰ সঁহাৰিৰ আশীৰ্বাদত প্ৰভু ভগৱন্তই আমাক কৃপা কৰি ৰাখিছে। আমিও এই অনুষ্ঠান ভাগ সুকলমে পৰিচালনা কৰি আছোঁ। আৰু আমাৰ ইয়াত আমাৰ অসমৰ যিমান ব্যক্তি
আমাৰ ঘৰ আছে, সকলো ঘৰতে আমি নাম কীৰ্তন ভাগৱত কীৰ্তন পাঠ গীতা পাঠ সকলো ভাল ধৰণে পৰিচালনা কৰি চলাই আছোঁ। আমাকো ৰাইজে তেনেধৰণে মৰম সহায় জনাই আমাকো চলাই আছে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। হয়, মই আপোনাৰ কাষলৈ আহিছোঁ। আগতে যেনেকৈ মানে নামঘৰত মাজুলী হওক বা গাঁৱৰ জেগা যেতিয়া নামঘৰত দবা বাজে সদায় আমি ভগৱানক প্ৰণাম কৰিছিলোঁ। এই দবাৰ মাতটো ক'ৰবাত হেৰুৱাইছে নেকি আজিৰ নৱপ্ৰজন্মই? এতিয়া তেনেকৈ ক'ব নোৱাৰিম, পিছে ইয়াত কিন্তু আমাৰ হেৰুৱা নাই। আজিও আমাৰ আগত যেনেকৈ আছিলে তেনেকৈ আজিও দবাৰ মাত আছে, কাঁড় মাত আছে, আজিও গধূলি ৰাতিপুৱা বাজি থাকে। হয়, অন্য জেগাত যদি ক'ৰবাত হৈছে সেইটো সিমানটো ক'ব নোৱাৰিম। হয় হয় হয়, ধন্যবাদ। মই আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু অসম আজি প্ৰগতিৰ দিশেনে আপোনাৰ দৃষ্টিভংগীত? প্ৰগতিৰ দিশ বুলি এফালেদি ক'ব পাৰি, বৰ্তমান একদম আইডিয়েল চিফ মিনিষ্টাৰ অসমত আছে। হয়, অসমৰ দ্য টপ মোষ্ট আইডিয়েল চিফ মিনিষ্টাৰ হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেত মোতকৈ 2 বছৰ জুনিয়ৰ, মই তেখেতক জানো। কিন্তু তেখেতে যিখিনি প্ৰগতিৰ ৰাস্তা লৈ আছে সেই ৰাস্তাখিনি সঁচাই ধন্যবাদ শলাগ ল'বলগীয়া। কিন্তু তাতে এটা কিছুমান আমাৰ আমি অভাৱ অভিযোগ কিছুমান অনুভৱ কৰোঁ। যেনে আমি দুৰ্ভাগ্যক্ৰমে অৰুণাচলত চাকৰিয়াল হ'লোঁ। আমাৰ ল'ৰা ছোৱালীয়ে আজি ইংলিছ মিডিয়ামত পঢ়াৰ কাৰণে অসমত গৈ পেলাই তেওঁলোকে এই যে APSC নেকি SSC এক্সাম দিলে চাকৰি নাপায়। তেনেকুৱা কিছুমান আমাকো কিছুমান সুবিধা দিব বুলি তেখেতলৈ আমাৰ ফালৰ পৰা আন্তৰিক এভাগ অনুৰোধ জনালোঁ। হয়, আপুনি ক'ব বিচাৰিছে সকলো অসমীয়াক যাতে এটা দৃষ্টিভংগীৰে চাই সেই কথাটো তেখেতলৈ আমাৰ কাটৰ অনুৰোধ তেখেতলৈ। আৰু এটা কথা মাজতে ক'বলৈ বিচাৰোঁ যে আমাৰ ইয়াতে অৰুণাচলৰ পৰা মানে পঢ়া শুনাত বহুত চোকা ল'ৰা ছোৱালী আছে। তেওঁলোকে অসমত গৈ পেলাই মেডিকেল কলেজত ছিট নাপায়, ইঞ্জিনিয়াৰিং কলেজত ছিট নাপায়। তাক সেই ব্যৱস্থাটো যদি আমাৰ মাননীয় বিশ্ব শৰ্মা দেৱে আমাক সেইখন সুবিধা আমাৰ সকলৰ কাৰণে কৰি দিয়ে, তেখেতক অশেষ ধন্যবাদ জনাম। আকৌ আৰু এটা কথা মনলৈ আহিছে, আমিতো 2030 পাছত আমি ইয়াত থাকিব নোৱাৰিম। আমাৰ ৰিটায়াৰমেণ্ট হ'ব, ইয়াৰ পৰা মানে অৰুণাচল ট্ৰাইবেলৰ পষ্টিং হেৰি হ'ব, আমাৰবিলাকতো নন ট্ৰাইবেলৰ চাকৰি নাথাকিব। তেতিয়া আমি আমাৰ এই যে ধৰ্ম অনুষ্ঠানবিলাক কি কৰিম? ধৰ্ম অনুষ্ঠানবিলাক কেনেকৈ চলাম? আমি চৰকাৰলৈ, অসম চৰকাৰলৈ এটাই অনুৰোধ জনাইছোঁ, কাটৰ অনুৰোধ, যাতে আমাক কিবা প্ৰকাৰে আমাৰ নামঘৰভাগ চলাবলৈ একোজন নামঘৰীয়া কিছুমান অনুদান দি পেলাই, মানে যেনে কি কয় অনাৰেৰিয়াম নে কি কয়, অনাৰেৰিয়াম দি কিবা এটা ন্যূনতম দি পেলাই আমাৰ অৰুণাচলৰ নামঘৰ কেইভাগত থাকক। আৰু অসমীয়া কলা সংস্কৃতি, শংকৰ গুৰুৰ কলা সংস্কৃতি যাতে সকলোতে ব্যাপী থাকে, তাকে আশা কৰোঁ। এইখিনিতে মই এটা প্ৰশ্ন কৰিলোঁ আপোনাক, যিহেতু আপুনি যিটো ক'লে যে অৰুণাচলত কি জিৰ'ত অসমীয়া সংখ্যাটো কমি গৈছে নেকি আপোনাৰ দৃষ্টিভংগীত? ইয়াতে 80-20 যিটো চলি আছিল, 80 আৰু 20% নহয় জানো বাৰু? সেই 20%টোত ক'ৰবাত কিবা ৰৈ গৈছে নেকি আপোনাৰ দৃষ্টিভংগীত, যিটো আপুনি ক'লে যে 2023 পিছত হয়তো অসমীয়া সংখ্যা কমি পৰিব? যিহেতু চাওক, এওঁলোকৰ ল'ৰা ছোৱালী শিক্ষিত হ'ল, এওঁলোকে অৰুণাচলৰ গভৰ্ণমেণ্টে নতুন প্ৰচিডিঅ'ৰ সৃষ্টি কৰিলে, তেওঁলোকে নতুন আইন কৰিলে যে ইয়াত আমাৰ অৰুণাচলৰ ল'ৰা ছোৱালী ইমান শিক্ষিত আছে, আমিহে চাকৰি পাব লাগে, নন ট্ৰাইবেলে পাব নালাগে। সেয়ে 80-20 কৰিছিলে, এতিয়া 100% কৰিবলৈ গৈ। তাৰ ফলত কি হ'বগৈ, যিমানবিলাক চাকৰিয়ালা আছিলে তেওঁলোক ৰিটায়াৰমেণ্ট হৈ যোৱাৰ পাছত ইয়াত চাকৰিয়ালা নাথাকিব চাকৰি। আৰু অন্যহাতে ইয়াতে কৰ্মসূত্ৰে মানে এইটো কোম্পানীতে হওক বা প্ৰাইভেট বিজনেছতে হওক আছে, থাকিলেও তেওঁলোকৰ কৰ্মই কৰিবনে এই ধৰ্মীয় অনুষ্ঠান চলাব? এইটোক লৈ অকণমান হেৰি থকাৰ কাৰণে মই কথাবিলাক উনুকিয়াই দিলোঁ। হয় হয় হয়, ধন্যবাদ। মই মিচিকিয়া হাঁহত মাৰি আছে, কওকচোন অকণমান অসমবাসী ৰাইজক, আমিও হাঁহো অকণমান। প্ৰথমে আপোনালৈ নমস্কাৰ। নমস্কাৰ। সদৌ অসম সমাজত হয় শংকৰদেৱে যিটো সমাজত একেটা দলৰে সমাজক ধনী দুখীয়া বিভেদ কৰিলে, তাৰ বাবে কোনো সদৌ অসম ভিত্তিত
ধনীখিনিও আৰু দুখীয়াখিনিও সমান মানুহ আৰু এই সমাজত কোনো উচ্চ নিচ্চ নাই এইটো শংকৰদেৱৰ বাক্য আৰু কি ক'ম আপোনালোকক এই শৰতৰ মাহত আপোনালোকে আহিছে আপোনালোকলৈ মোৰ ধন্যবাদ থাকিলে আৰু সমাজৰ হৈও ধন্যবাদ দিয়া হ'ল আপোনালোকক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ এই মোৰ হয় মোৰ এটা পোনপটীয়া প্ৰশ্ন আপোনালোকক মানে সকলোলৈকে গুৰুজনাৰ কোনখন নাটক আপোনালোকৰ সকলোৱে প্ৰিয় আছিলে কোনখন নাট কোনখন প্ৰিয় আছিলে আপোনালোকৰ হয়তো চবৰে বেলেগ বেলেগ হ'ব পাৰে ন কোনোবাই এজনে কওকচোন সেই নাটকখন কিয় ভাল লাগিছিলে গুৰুজনাৰ এখন নাটক গুৰুজনাৰ এখন নাটক আমাৰ মতে আমি ৰাম বিজয়খনকেই ৰাম বিজয় হয় ৰাম বিজয় আৰু ৰহস্যটো অকণমান অসমবাসী ৰাইজক কওকচোন সেইটো সিমানটো মই নাজানিম হয় ধন্যবাদ হয় 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 ৰাম বিজয় কাহিনীটো এনেকুৱা মানে হয় ৰাম মানে হ'ল ঈশ্বৰ তত্ত্ব শ্ৰীৰাম মানে হ'ল নৰৰূপী ভগৱান ৰাম শ্ৰীকৃষ্ণ মানে হ'ল নৰৰূপী ভগৱান শ্ৰীকৃষ্ণ আৰু কৃষ্ণ শব্দটোৱে পৰম ব্ৰহ্মক বুজাইছে ৰামৰ জয় হ'ব লাগিব মানে মনুষ্যই ৰামৰ অবিহনে একো কৰিব নোৱাৰে কৃষ্ণৰ অবিহনে মনুষ্যৰ আৰু অন্য ৰাস্তা নাই আমি নথৈ বস্ত্ৰ হৈ যাম এতিয়া আকৌ দিছে পাৰিজাত হৰণ সেই ভাগ নাটকত মই নিজে যশোদাৰ পাঠ কৰিছিলোঁ ল'ৰাকালত পাৰিজাত হৰণ চাওক স্বৰ্গত থাকি ইন্দ্ৰই পাৰিজাত পালিছিলে হেৰিয়াক সুভদ্ৰানে কাক লাগিছিলে ৰুক্মিণীৰ কাৰণে পাৰিজাত আনিছিলে চাওক কৃষ্ণই কিয় আনিছিলে যে ইন্দ্ৰৰ যিটো ইন্দ্ৰত্ব স্বৰ্গ সুখ যিটো আছিলে তেওঁকো সেই অহংকাৰটোও দমন কৰিলে আৰু কৃষ্ণই নিজে নিজৰ ঈশ্বৰত্বও দেখুৱালে আৰু পত্নীৰ প্ৰতি সন্তোষিত কৰিলে নহয়নে বাৰু ঠিক সেইবিলাক কথাই আমাৰ হৃদয়ত সদায় আনন্দিত দি যাব লাগে হয় হয় আৰু এটা পোনপটীয়া প্ৰশ্ন যিহেতু অৰুণাচলৰ বহুখিনি সময় পাৰ কৰিলে কোনটো স্মৃতিয়ে চবতকৈ বেছিকৈ কন্দুৱাব অৰুণাচল জিৰ'খন এৰিলে এই অৰুণাচল জিৰ'খন এৰিলে আমি এৰিলে আমাৰ অন্তৰত সেই স্মৃতিটো সাঁচ বহি থাকিব আৰু সেই স্মৃতিটো আমাৰ অন্তৰৰ পৰা কেতিয়াও ওলাই নাযায় হয় 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 অসমবাসী ৰাইজ যিহেতু অৰুণাচলৰ ভূমিত যিহেতু জিৰ' এটা বৰ সুন্দৰ পৰিৱেশ এটা বৰ ধুনীয়া পৰিৱেশৰ মাজত গুৰুজনাৰ এটা কি সুন্দৰ নামঘৰ আৰু এই অনুষ্ঠানটো আমি ইয়াতে সমাপ্ত কৰিলোঁ মই ইংৰাজী অনাগত দিনত আকৌ আহিম আপোনালোকলৈ এনেকৈ সৰু সৰু অনুষ্ঠানবোৰ লৈ লেকিন ইংৰাজৰ যিটো চেনেল লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব তেতিয়াহে জীৱনৰ বাটত মই সাঁতুৰিব পাৰিম আপোনালোকে কিবা জনাব অসমবাসী ৰাইজক ধন্যবাদ হয় আপোনাক সব আহি আমাক এইখিনি সুযোগ দিয়াৰ কাৰণে ক'বলৈ দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ কাৰণে আপোনালোকক কি দি সন্তোষ জনাম বোলে কি দি পুজিম প্ৰভু চৰণ মুৰাৰী কি আছিলে তোমাকো পুজিবা বস্তু নাপালোঁ বিচাৰে কেৱল মাত্ৰ আমি ধন্যবাদেৰে আপোনাক সবক সন্তোষিত কৰিব বিচাৰিম ধন্যবাদ হয় আৰু লগতে আৰু এটা মেছেজ দিবলৈ বিচাৰিছোঁ আমাৰ এখন জিৰ' বহুত সুন্দৰ হয় সকলোকে যাতে ইয়ালৈ আগমন কৰক ৰাস্তা ঘাট ভাল হ'ল আৰু ইয়াতো আমাৰ এই নামঘৰ বাগীটো স্থাপন কৰক আৰু ইয়াত বহুত আছে এখন টুৰিজম প্লেচ হয় গতিকে আৰু ইয়াৰ জনজাতিও বহুত সুন্দৰ আজিলৈকে আমাৰ ভাই ককাই দেউতা এনেকৈ ধৰণেই চলিলোঁ গতিকে মাতৃভাষা বস্তিত গাঁৱত গ'লেও আপোনালোকে সেই অসমীয়াৰে এৰিয়াত পাব গতিকে ইয়ালৈ সকলোকে আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ যাতে এই আহি আমি যিটো সোৱাদ পাইছোঁ তেওঁলোকেও সোৱাদটো পাই যাতে আমাৰ অসমবাসীৰ এই গৌৰৱটো ৰাখে কৃষ্ণ ধন্যবাদ ছাৰ আমি এটা কথা ক'বলৈ বিচাৰিছোঁ আজি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমাৰ যি নেকি আমাৰ নামঘৰ ভাগ স্থাপিত হৈছিলে 2000 চনৰ পৰা যিখিনি বয়োজ্যেষ্ঠ অৱসৰপ্ৰাপ্ত হৈ ঘৰলৈ গৈছে অসমলৈ গৈছে তেখেতলোকে যাতে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আজি দেখা পায় আমাক সকলোকে দেখা পায় সহযোগ কৰে বুলি আমাৰ আশা থাকিলে সকলো ফালৰ পৰা আৰু ৰাইজৰ হৈ তেখেতলোকেও যাতে এনেকৈ আকৌ সময় অনুযায়ী যিও নামঘৰলৈ এপাক আহিবৰ কাৰণে আজি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি সহায় আগবঢ়াইছোঁ আপোনালোক য'ত আছে আহিব দেই নামঘৰলৈ